দক্ষিণ কামৰূপৰ ৰামপুৰ গোসাইপাৰাত এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। ৰামপুৰ গোসাইপাৰাৰ নিবাসী জ্যোতিষ কলিতা পেছাত তেওঁ সামাজিক দায়বদ্ধতা থকা এজন আধ্যাত্মিক গুণৰ ব্যক্তি। যোৱা কিছুদিনৰ পৰা বেমাৰত ভুগি থকা জ্যোতিষ কলিতাৰ দুয়োটা কিডনী বিকল হোৱা বুলি জানিব পাৰি পৰিয়ালটোৰ জীৱনলৈ দিনতেই অন্ধকাৰ নামি আহিল। তেওঁলোকৰ নাই কোনো পুত্ৰ সন্তান। একমাত্ৰ জীৱিকা হিচাপে দিনৰ দিনটো ৰিক্সা চলাই যেনে তেনে ব্যক্তিজনে দুসাঁজ ভাত মোকলাই আহিছিল। দুয়োটা কিডনী বিকলৰ খবৰটো অহাত পৰিয়ালটোৰ মূৰত যেন গোটেই আকাশখনে খহি পৰিল। ইতিমধ্যে দক্ষিণ কামৰূপ জিলাৰ আঞ্চলিক সমিতিৰ বিৰলাচি থানা অসমৰ সহায়ৰ হাত আগবঢ়াইছে পৰিয়ালটোলৈ। কিন্তু দুয়োটা কিডনী বিকল হোৱাৰ বাবে পৰিয়ালটো উন্নত মানৰ চিকিৎসাৰ বাবে অধিক ধনৰ প্ৰয়োজন। আহকচোন আমি সকলোৱে মিলি পৰিয়ালটোক অকণমান হ'লেও সহায়ৰ হাত আগবঢ়াওঁ। ৰাইজে নখ জোকাৰিলে নয় বয়। আপোনাৰ মোৰ অকণমান আৰ্থিক সহায়ে দুখত ভাগি পৰা পৰিয়ালটোৱে অকণমান হ'লেও সকাহ পাব। লগতে এই প্ৰতিবেদনৰ জৰিয়তে বিৰলাচি থানাৰ দক্ষিণ কামৰূপ জিলাৰ মুখ্য সচিব প্ৰণৱ দাসে স্থানীয় বিধায়ক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰি পৰিয়ালটোৱে যাতে অলপ উন্নত মানৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে তাৰ বাবে অনুৰোধ কৰিছে। লগতে আমাৰ চেনেলৰ তৰফৰ পৰাও কোনোবা সদাশয় ব্যক্তিয়ে যাতে পৰিয়ালটোক এই বিপদৰ পৰা উদ্ধাৰ কৰে তাৰ বাবে অনুৰোধ জনাইছো। মানুহে মানুহৰ বাবে। নমস্কাৰ। এই খুৰাজনৰ নাম হয় জ্যোতিষ কলিতা। পেছাত এখন অসমীয়া ব্যৱসায়ী আছিলে। তেওঁ বিগত দিনত তেওঁৰ সৰু এটা এক্সিডেণ্ট হোৱাৰ পিছত তেওঁৰ হাত ভঙাৰ পিছত তেখেতে এই বেপাৰটো বাদ দিলে। তাৰপিছত তেখেতে ই ৰিক্সা এখন জীৱিকা কৰি ল'লে। কিন্তু পৰৱৰ্তী দিনত তেখেতৰ কিবা অসুখ হোৱাৰ পিছত তেখেতে GMCHত ভৰ্তি হ'ব লগা হ'ল। তাৰপিছত তেখেতৰ বৰ্তমান কোৱা মতে তেখেতৰ দুটা কিডনীয়ে বিকল হৈছে। কিন্তু তেওঁলোকৰ এই যিখন মানে জীৱিকা আছিলে সেই জীৱিকাটো তেওঁলোকৰ আৰ্থিকভাৱে দুৰ্বল কাৰণে বিকিব লগা হ'ল। অতিকৈ দুখ লগা কথা। তাৰপিছত তেওঁলোকক বৰ্তমান আৰ্থিকভাৱে খুবেই দুখীয়া আৰু আৰ্থিকভাৱে একেবাৰে অৱস্থা বেয়া। আৰু তেওঁলোকৰ দুজনী ছোৱালী আছিলে, সেই ছোৱালী দুজনী বিয়া দিলে। তাৰপিছত ল'ৰা কোনো নাই। গতিকে তেওঁলোকক বৰ্তমান সহায় কৰিব লগা মানুহ কোনো আগবাঢ়ি হোৱা নাই। যি আহিছে স্থানীয় বা তেখেতৰ ফলত সম্বন্ধীয় মানুহ আহিছে। কিন্তু আমি আজি বিৰলাচি থানা অসম দক্ষিণ কামৰূপ আঞ্চলিক সমিতিৰ খবৰটো কেনেবাকৈ পালোঁ, পাই পেলাই তেওঁলোকৰ ওচৰত আহিলোঁ, বুজ ল'লোঁ। আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজ বা সমগ্ৰ দক্ষিণ কামৰূপকে বা পলসবাৰী সমষ্টিৰ মাননীয় বিধায়ক মহোদয়কো আমি জনাওঁ যে এই দুৰ্ভগীয়া পৰিয়ালটোৰ খুৰাজনক এবাৰ আপোনালোকে খবৰ লওক। আৰু আগন্তুক দিনত এই খুৰাজনৰ যেনেধৰণে জীৱন নিৰ্বাহ কৰি আছিলে, পৰিয়ালটোৰ দুমুঠি যেনেকৈ খাই আছিলে সেনেকৈ খোৱাৰ কাৰণে সক্ষম কৰি তোলক। এওঁলোকৰ আৰ্থিকভাৱে একো নাই, এওঁলোকক বেচিব লগাও নাই, এওঁলোকে ল'ব লগাও নাই। আৰু এওঁলোকক ধৰক বৰ্তমান সহায় কৰা মানুহ আমি খুব কমেই পাইছোঁ। গতিকে আগন্তুক দিনত আপোনালোকৰ জৰিয়তে আমাৰ বিৰলাচি থানা অসম দক্ষিণ কামৰূপ আঞ্চলিক সমিতিৰ জৰিয়তে আমি ৰাইজলৈ এই বস্তুটো ঠেলি দিছোঁ। ধন্যবাদ, নমস্কাৰ।